নেপালৰ নিৰ্বাচনত জেনজিৰ আন্দোলনৰ প্ৰভাৱ ঐতিহাসিক বৃহৎ জয়ৰ দিশে জেনজিৰ নেতা বলেন শাহ নেতৃত্বাধীন ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি 29খন আসনত জয়লাভ কৰাৰ লগতে 117খন আসনত বৃহৎ অগ্ৰগতি আৰএছপিৰ ইতিমধ্যে নেপালত অব্যাহত আছে সাধাৰণ নিৰ্বাচনৰ ভোট গণনা নিৰ্বাচনত বৃহৎ মুখ ঠেকেছা কেপি অলি নেতৃত্বাধীন কমিউনিষ্ট পাৰ্টি অৱ নেপাল ইউএমএল শেখ বাহাদুৰ দেওবাৰৰ নেপালী কংগ্ৰেছ পাৰ্টি আৰু পুষ্পদহল প্ৰচণ্ডৰ কমিউনিষ্ট পাৰ্টি সংখ্যাগৰিষ্ঠতাৰ 112খন আসন লাভেৰে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি উল্লেখনীয় যে জেনজিৰ আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনত অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচন বিগত বৰ্ষত জেনজিৰ হিংসাত্মক প্ৰতিবাদৰ পিছতেই প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি ল'বলৈ বাধ্য হৈছিল কেপি অলি শৰ্মাই আৰু তাৰ পিছতেই নেপালত ভংগ হৈছিল সংসদ ইয়াৰ পিছতেই বুধবাৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছিল 165খন আসনৰ বাবে নিৰ্বাচন ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে আৰম্ভ হৈছিল ভোট গণনা প্ৰক্ৰিয়া আৰু তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে সেই জেনজিৰ আন্দোলনৰ বিৰূপ প্ৰভাৱ পৰিছে ভোটগ্ৰহণত আৰু তাৰ স্পষ্ট ছবিখন আজি ভোট গণনাৰ দিনটোত প্ৰতিফলিত হৈছে আমি দেখুৱাইছো আপোনালোকক এই দৃশ্যাংশবোৰ নেপালৰ যে নিৰ্বাচন সেই নিৰ্বাচনত জেনজিৰ আন্দোলনৰ প্ৰভাৱ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে ঐতিহাসিক বৃহৎ জয়ৰ দিশে জেনজিৰ নেতা বলেন শাহ নেতৃত্বাধীন ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি 29খন আসনত জয়লাভ কৰাৰ লগতে 117খন আসনত বৃহৎ অগ্ৰগতি আৰএছপি